আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আপোনালোকৰ আসাম পুলিচৰ ভাইভাৰ টেষ্ট আজি 10 তাৰিখ আপোনালোকৰ আজি কেনেকুৱা ধৰণে কোৱেশ্যন সুধিছে বা কালি 9 তাৰিখ কালি কেনেকুৱা ধৰণে কোৱেশ্যন সুধিছে আপোনালোকৰ ভাইভাৰ টেষ্ট এই ভিডিঅ'টো সম্পূৰ্ণকৈ গোটেইখিনি ডিটেইলছত কম আপোনালোকক কেনেকুৱা ধৰণে ভাইভাৰ টেষ্টৰ কোৱেশ্যন সুধিছে আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু মই আগৰ ভিডিঅ' 4টা ভাইভাৰ টেষ্টৰ ভিডিঅ' দি থৈ দিছোঁ 100% আপোনালোকে সেই ভিডিঅ'কেইটা চাই যাব আপোনালোকৰ বহুতেই হেল্প হ'ব এতিয়া কথা পাতি আপোনালোকৰ ভাইভাৰ টেষ্টৰ কেনে ধৰণে কোৱেশ্যন সুধিছে এক নম্বৰ কোৱেশ্যনটো সুধিছে আপোনালোকে এবি মানে কি আৰু ইউবি মানে কি আপোনালোকক সুধিছে আৰু মই এবি মানে কি ইউবি মানে কি মই সেই কোৱেশ্যনটো আপোনালোকক নিশ্চয় মই সেই 4টা যেটো ভাইভাৰ টেষ্টৰ ভিডিঅ' হয় মই দি থৈ দি আছে আপোনালোকে হেতু কাৰণে সেই ভিডিঅ'খিনি চাব লাগিব চাওক আপোনালোকে মোৰ যদি 4টা ভিডিঅ' চাই যায় আপোনালোকে 100% মই কৈছো 500 ভিতৰত আপোনালোকে 4 নম্বৰ এটা পাবলৈ সক্ষম হ'ব ভিডিঅ'কেইটা আপোনালোকে চালে নিজে গম পাব তথাপিতো মই কৰিছো এবি মানে হ'ল আৰ্ম ব্ৰাঞ্চ ইউবি মানে হ'ল আনআৰ্ম ব্ৰাঞ্চ তাৰপিছত সুধিছে আপোনালোকৰ এবি কাম কি এবি কাম বুলি ক'লে আপোনালোকে ক'ব লাগিব এবি কাম এবি সকলে বেটেলিয়ন কেম্পত থাকে বা আপোনালোকৰ এবি সকলে বেটেলিয়ন কেম্পত ডিউটি দিয়ে ম্যাগাজিন ডিউটি দিয়ে বা আপোনালোকৰ ইলেকশ্যন ডিউটি হওক বা মিটিঙৰ ডিউটি এনেকৈ আপোনালোকৰ এবি সকলৰ কাম ইউবি সকলৰ কাম কি ইউবি সকলৰ থানা ওসি বা আইসি আন্ডাৰ আপোনালোকৰ থানা যিকোনো কেছ লেখা মেলা কাম কৰে হেতু আপোনালোকৰ ইউবি সকলৰ বেটেলিয়নৰ কাম এনেকৈ আপোনালোকে ক'ব লাগিব তাৰ পিছত আপোনালোকৰ 3 নম্বৰ কোৱেশ্যনটো সুধিছে আমেৰিকাৰ মানে আগৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল জৰ্জ ৱাশ্বিংটন আছিল এতিয়া বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি ৰাষ্ট্ৰপতি জৰ্নেল ট্ৰাম্প এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক সুধিছে আপোনালোকক মই কৈ আছো আৰু তাৰ পিছত সুধিছে ধুনীয়াকৈ এড্ৰেছটো ক'ব দিছে কিন্তু বহুতক এড্ৰেছ ক'ব দিয়া নাই তাৰ পিছত সুধিছে আপোনালোকে আসাম পুলিচত কিয় আহিব বিচাৰিছে তাৰ ওপৰতো মই ভিডিঅ' দিয়া আছে আপোনালোকৰ আসাম পুলিচত কিয় আহিব বিচাৰিছে আপোনালোকে এই উত্তৰটো এনেকৈ ক'ব বহুতেতো একেটা উত্তৰেই কৈছে কিন্তু এই উত্তৰটো আপোনালোকৰ নিজৰ ষ্টাইলত ক'বলৈ চেষ্টা কৰিব আপোনালোকে আসাম পুলিচত কিয় আহিব বিচাৰিছে এই উত্তৰটো আপোনালোকে এনেকৈ দিব লাগিব মই যেতিয়া সৰুৰ পৰাই জনা বুজা হৈছোঁ সকলো ডিফেন্সৰ প্ৰতি মই প্ৰিপাৰেচন কৰি আছোঁ মই আসাম পুলিচ বুলিয়ে নহয় মই বহুতৰ সকলো ডিফেন্সৰ প্ৰতি মই আগ্ৰহী হয় বা সৰুৰ পৰা মই যেতিয়া জনা বুজা হৈছোঁ ডিফেন্সৰ প্ৰতি মই প্ৰিপাৰেচন কৰি আছোঁ এবাৰ মই বহুতত ইণ্টাৰভিউ দিছোঁ কিন্তু মই ফেল কৰিছোঁ আসাম পুলিচত এবাৰ মই ভাইভাৰ টেষ্টলৈকে আহি পাইছোঁ নিশ্চয় মই ভাবোঁ আসাম পুলিচৰ মই চাকৰিটো পাম এনেকৈ ধৰণে আপোনালোকে উত্তৰবিলাক দিলে আপোনালোকে এটা 100% ভাল মাৰ্ক পাব এনেকুৱা ধৰণে কোৱেশ্যনবিলাক সুধিছে আৰু আপোনালোকক সুধিছে ভাৰতৰ জনগণৰ মনোৰতি কিমান ছেকেণ্ডৰ ভিতৰত ৰাষ্ট্ৰীয় সংগীতটো গাই চেছ কৰিব লাগে 52 ছেকেণ্ড আৰু ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিলে সেইখিনি কথা চাই যাব আৰু সুধিছে আপোনালোকৰ ভাৰতৰ জাতীয় পতাকাখন দিশ আৰু প্ৰস্থ কেনেকুৱা আপোনালোকক সুধিছে আপোনালোকে ক'ব লাগিব দিশ 3.2 ইঞ্চ বুলি ক'ব লাগিব দিশ আৰু প্ৰস্থ এনেকুৱা ধৰণে কোৱেশ্যন সুধিছে আৰু আপোনালোকক সুধিছে ভাৰতৰ এটা কোৱেশ্যন আপোনালোকে মোক বাৰে বাৰে সুধি আছে এবিট ফাৰ্ষ্ট প্ৰিফাৰেন্স কিয় দিলে আৰু ইউবিট ফাৰ্ষ্ট প্ৰিফাৰেন্স কিয় দিলে এইকেইটা সুধিছে কিন্তু মই এইকেইটা উত্তৰটো বেলেগ ভিডিঅ'ত দিয়া আছিলে গতিকে তথাপিতো মই দি দিছোঁ আপোনালোকে সুধি আছে কাৰণে এবিট ফাৰ্ষ্ট প্ৰিফাৰেন্স এইটো কাৰণে দিলোঁ বুলি ক'ব লাগিব মই বেটেলিয়ন কেম্পত ডিউটি কৰি ভাল পাওঁ বা মই আৰ্মছটো ভাল পাওঁ মই বাহিৰত ডিউটি কৰি ভাল পাওঁ বেটেলিয়ন কেম্পত মই ডিউটি কৰি ভাল পাওঁ কাৰণে মই এবি ডিউটিটো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিলোঁ বা ইউবি কিয় দিয়া ইউবি বুলি ক'লে মই ছাৰ লেখা মেলা কাম কৰি ভাল পাওঁ আৰু মোৰ শিক্ষাগত অৰ্হতা মোৰ হাই ছেকেণ্ডেৰী পাছ গতিকে ছাৰ মই লেখা মেলা কামটো লিখি ভাল পাওঁ কাৰণে মই ইউবি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিলোঁ এনেধৰণে কথাটো কৈ দিলে তোমালোকে এটা ভাল নম্বৰেই পাবা আৰু আপোনালোকক কুৱেশ্যন কি সুধিছে আপোনালোকক কুৱেশ্যন সুধিছে অসম আপোনালোকক কেনেকুৱা ধৰণে কৈছে আহোমৰ প্ৰথম ৰজা কোন আৰু আহোমৰ শেষৰ ৰজা কোন এনেকুৱা ধৰণে আপোনালোকক কুৱেশ্যন সুধিছে আহোমৰ প্ৰথম ৰজা আৰু আহোমৰ শেষৰ ৰজা আৰু যুদ্ধ কেতিয়া হৈছিলে কি হৈছিলে এইবিলাক কুৱেশ্যন সুধিছে গতিকে আপোনালোকে জিকে কুৱেশ্যনবিলাকো চাই যাব কোনখন দলং কিমান দৈৰ্ঘ্য হয় এনেকুৱা ধৰণে কুৱেশ্যনবিলাক সুধিছে আৰু মই কৈছোঁ 100% আপোনালোকে মোৰ ভাইভাৰ টেষ্টৰ যিটো মই 4টা ভিডিঅ' দিলোঁ আপোনালোকে সেই ভিডিঅ'কেইটা যদি চাই যায় 100% তাৰ পৰাই কুৱেশ্যন পূৰা কমনে পৰিছে ল'ৰা ছোৱালীবিলাকে মোক ফোন কৰি কৈছে গতিকে ভাল লাগিছে আৰু আপোনালোকে ফুল ইণ্ট্ৰডাকশ্যনটো আপোনালোকৰ দিব যেতিয়া আপোনালোকক সুধি আপোনালোকৰ পৰিচয়টো দিয়ক তেতিয়া আপোনালোকে কেনেকৈ পৰিচয়টো দিয়ক আপোনালোকে ধুনীয়াকৈ দিব ছাৰ নমস্কাৰ ঠেঙাল ভিলেজ মৰণৈ ঠেঙাল পোষ্ট অফিচ লাখলিয়াল মৰণৈ PS বিপ্ৰিয়া ডিষ্ট্ৰিক্ট লখিমপুৰ পিং নাম্বাৰ 784161 আৰু আপোনালোকে যদি সুধে এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিটেইলছত কওক তেতিয়া আপোনালোকৰ ডিটেইলছত ক'ব লাগিব মই LP স্কুলখন পঢ়িছোঁ লাখলিয়াল MP স্কুল মানে মোৰটো কৈছোঁ আপোনালোকৰ নিজৰটো ক'ব আৰু মই মেট্ৰিক পাছ কৰিছোঁ পূব দিকং হাই স্কুল আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ বা আপোনালোকে যিমান কৈছে বা হাই ছেকেণ্ডেৰী পঢ়িছোঁ পূব দিকং জুনিয়ৰ কলেজ আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ পূব দিকং কলেজ এনেকৈ ধৰণে আপোনালোকে মই যেনেকৈ কৈছোঁ আপোনালোকে য'ৰ পৰা ডিটেইলছত কওক বুলি ক'লে তেনেকৈ ডিটেইলছত আপোনালোকে কথাখিনি ক'ব লাগিব 100% মই ভাবোঁ আপোনালোকে ভাইভাৰ টেষ্টত একদম ভাল মাৰ্ক পাব এনেকুৱা ধৰণে কুৱেশ্যন সুধিছে আৰু মই আগৰ ভিডিঅ' আপোনালোকে 4টা চাই লওক আৰু আজি যিবিলাক মই কুৱেশ্যন ক'লোঁ এইখিনি কুৱেশ্যনে সুধিছে এই কুৱেশ্যনখিনি আপোনালোকে চাই লওক বহুতেই ইম্পৰ্টেণ্ট হয় ভাইভাৰ টেষ্টত এইখিনি সুধিছে মই আপোনালোকক সেইটো কাৰণে এই ভিডিঅ'টো আনি দিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগিল বা মোৰ চেনেলত যদি প্ৰথম পাইছে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব